নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত তন্ত্ৰৰ এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হৈছে বন্ধুসকল, আমি যিসকলে তন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখোঁ, সেইসকলে বিভিন্ন ৰোগৰ কাৰণে হওক, আৰ্থিক উন্নতিৰ কাৰণে হওক, বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাবৰ কাৰণে হওক, বা বেলেগৰ কুমন্ত্ৰ বা বেয়া নজৰৰ পৰা ৰক্ষা পাবৰ কাৰণে কিছুমান কবচ ধাৰণ কৰোঁ। সাধাৰণতে সেই কবচসমূহ বিভিন্ন যন্ত্ৰৰ দ্বাৰা বা বিভিন্ন গছ গছনিৰ শিপা, গুটি, এই ধৰণৰ কিছুমান প্ৰাকৃতিক বস্তুৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিছুমান কবচ ভোজপাতত লেখা হয়, কিছুমান কবচ সাধাৰণতে কাগজতো লেখা হয়। বন্ধুসকল, এই তাবিজ কবচবিলাক ধাৰণ কৰা কিছুমান বিধি থাকে, আৰু প্ৰত্যেক কবচৰে ধাৰণ কৰা বিধিও বেলেগ বেলেগ থাকে। আৰু সেই তাবিজ কবচ পিন্ধাৰ পিছত কিছুমান নীতি নিয়মো পালন কৰিব লগা হয়। বন্ধুসকল, কেতিয়াবা যদি আমি সেই নীতি নিয়মসমূহ ভংগ কৰোঁ, ধৰি লওক যে আপুনি কোনো মৃত ব্যক্তিৰ চিতা জ্বলাবলৈ গ'ল, সেই সময়ছোৱাত যদি আপুনি কবচ ধাৰণ কৰি যায়, বা শ্মশানত আপুনি কবচ ধাৰণ কৰি প্ৰৱেশ কৰে, বা কবচ ধাৰণ কৰি যদি আপুনি মৰা মানুহৰ মৃত শৰীৰ স্পৰ্শ কৰে, তেতিয়া কিন্তু সেই তাবিজ কবচবিলাকৰ কাম কৰা বন্ধ কৰি দিয়ে। তেনেস্থলত বহুতে এইটো প্ৰশ্ন কৰে যে আমি ধৰি লওক আমি ভুলক্ৰমে আমাৰ ওচৰতে কোনোবা এজন ব্যক্তি ঢুকালে, পটকৈ তেওঁলোকৰ ঘৰত যাব লগা হ'ল, বা কোনো ওচৰ চুবুৰীয়া ব্যক্তিৰ ঘৰত কেঁচুৱা জন্ম হ'ল, আমি পটকৈ যাব লগা হ'ল, গুচি গ'লোঁ। এতিয়া তাক শুদ্ধিকৰণ কেনেকৈ কৰিম? বন্ধুসকল, এনেধৰণৰ কিছুমান বিশেষ বিশেষ কবচ থাকে, যিবিলাক কবচত সাধাৰণতে এনেধৰণৰ চোৱা নিকাৰ প্ৰভাৱ নপৰে, কিন্তু কিছুমান কবচত এই প্ৰভাৱটো থাকে। চোৱা নিকাৰ কথা কিছুমান মানি চলিব লগাত পৰে। তেনেস্থলত সেই কবচটো পুনৰ জাগ্ৰত কৰিবৰ কাৰণে আমি কি কৰিব লাগে, সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি যিয়েই তান্ত্ৰিক কবচ ধাৰণ নকৰোঁ কিয়, সেয়া হিন্দুৱানা হওক, মুছলমানী হওক, যেনেকুৱাই হওক, সেই তাবিজ কবচ আমি বছৰেকত কোনোবা দুটা পূৰ্ণিমাৰ দিনা ভালকৈ গংগাজলত ধুবই লাগে, বা বিশুদ্ধ পানীত ভালকৈ ধুব লাগে। তাবিজ কবচ শুদ্ধি কৰিবৰ কাৰণে একদম চিম্পুল উপায়টো হ'ল যে আমি এটা পাত্ৰত অলপ এৱা গাখীৰ ল'লোঁ, কেঁচা গাখীৰ ল'লোঁ, বইল নকৰা গাখীৰ ল'লোঁ। বন্ধুসকল, তাত পেকেট গাখীৰ ব্যৱহাৰ নকৰিব, সম্পূৰ্ণ গাই গাখীৰ হ'ব লাগিব, কেঁচা গাখীৰ হ'ব লাগিব। তেনে গাখীৰত আমি 5টা তুলসী পাত দিম, 5ডাল দুবৰি বন, কেইটামান চাউল। তাৰপিছত সেই কবচটো তাত আমি ডুবাই ৰাখিম। এক ৰাতিৰ কাৰণে আমি সেই পাত্ৰটো, য'ত আমি কবচটো ডুবাই ৰাখিছোঁ, সেই পাত্ৰটো কোনোবা আমাৰ পূজাস্থানতে হওক, গোঁসাই থাপনাৰ সন্মুখত হওক, আমি ৰাখি দিম। ৰখাৰ পিছত পিছদিনাখনি আমি ভালকৈ স্নান কৰি পুনৰ সেই কবচটো যদি আমি ধাৰণ কৰোঁ, তেতিয়া সেই কবচৰ শক্তি পুনৰ জাগৃত হয়। সেই কবচত যদি কিবা চোৱা নিকাৰ প্ৰভাৱ পৰিছে, সেই চোৱা নিকাৰ প্ৰভাৱ সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায়। তাৰোপৰি বন্ধুসকল, আৰু এটা উপায় আমি তাবিজ কবচ জাগৃত কৰিব পাৰোঁ। সেয়া হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ বা যিকোনো দেৱতাৰ বীজ মন্ত্ৰ জপ কৰি। কেনেকৈ কি কৰিব লাগে ভালকৈ শুনি লওক। যদি আপুনি কেঁচা গাখীৰ পোৱা নাই, বা ওচৰতে আপোনাৰ তুলসী গছো নাই, বা আপুনি দুবৰি বনো বিচাৰি পোৱা নাই, তেনেস্থলত আপোনালোকে এই উপায়টো প্ৰয়োগ কৰিব পাৰে। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনাৰ হাতত যদি ৰুদ্ৰাক্ষৰ মালা থাকে, স্ফটিকৰ মালা থাকে, কালা হকিকৰ মালা থাকে, তুলসীৰ মালা থাকে, তেন্তে এই প্ৰয়োগটো কৰিবলৈ একেবাৰে সহজ। যদিও নাথাকে তথাপিও এই প্ৰয়োগটো কৰিব পাৰিব। আপোনালোকে হাতত কবচটো ল'ব, লৈ এই মহামৃত্যুঞ্জয় যিটো মন্ত্ৰ আছে, আপোনালোকে সকলোৱে জানে চাগে মহামৃত্যুঞ্জয় মন্ত্ৰ সম্পৰ্কে। ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মী বন্দনা মৃত্যুৰ মোক্ষে মামৃতা। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব, আৰু তাৰপিছত ক'ব কবচ জাগো, কবচ জাগো, কবচ জাগো। তাৰপিছতে আপোনালোকৰ সেই কবচ জাগৃত হৈ যাব। আৰু তাৰ উপৰি যদি আপোনাৰ মালা আছে, তেন্তে এটা হাতত কবচটো লৈ, এটা হাতত মালাডাল লৈ 108 বাৰ আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। বা যদি মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি নাজানেও, যিকোনো দেৱতাৰ বীজ মন্ত্ৰ, সেয়া হিৰিং হওক, ক্লিং হওক, আপোনালোকে 108 বাৰ জপ কৰিব। সেই তাবিজ কবচৰ শক্তি পুনৰাই জাগৃত হৈ যাব। অৱশ্যে এই প্ৰয়োগটো কৰোঁতে আপোনালোকে ভালকৈ স্নান কৰি
পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আসনত বহি পাৰিলে ঈশ্বৰৰ মূৰ্তিৰ সন্মুখত ফটোৰ সন্মুখত বা আপোনাৰ যদি ঈশ্বৰৰ ফটো বা মূৰ্তি নাই তেন্তে কোনো নিজান স্থানত বহি পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি এই প্ৰয়োগটো কৰিব। সন্মুখত পাৰিলে এগছ চাকি বা এডাল ধূপ আপোনালোকে জ্বলাই ল'ব নাপাহৰিব। নিশ্চয় আপোনালোকৰ সেই প্ৰয়োগ সফল হ'ব। একবাৰ জাগৃত হোৱাৰ পিছত সেই কবচটো আপোনালোকে এবাৰ ধূপ দেখাই তাৰপিছতে পুনৰ আপোনালোকে স্নান কৰি সেই কবচটো ধাৰণ কৰিব। সেই কবচৰ শক্তি পুনৰ জাগৃত হ'ব। বন্ধুসকল, আজি আপোনালোকক মই যদি কিবা কাৰণত আমাৰ তাবিজ কবচত চোৱা নিকাৰ প্ৰভাৱ পৰে তাক শুদ্ধিকৰণৰ কাৰণে আমি কি কৰিব লাগে, কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।